এই যে আপোনালোকে দেখিছে নতুন গড়, ইয়াতে গড়খন লোৱাই নাই। ইয়াৰ গড়ৰ ভিতৰতে ভোট জলকীয়াৰ মানে বীজ ৰোপণ কৰা আছে। লমালমে লাগি আছে ভোট জলকীয়া। আপোনালোকে চাওক। আৰি আৰিকৈ লগাই থোৱা আছে না। বজাৰ কাটে না নলো কাপোৰ কটো প্ৰডাকশ্যন কেনেকুৱা কৰিছে সেইটো গোটেই একদম কাৰো না বজাৰত যে নমেলিব পাৰিছে একদম না। বাগান সে মিনা কি দিব না दस माह की দিব আচ্ছা সে বেবাৰ 10 মাহ को पुली देम लडाक दक 10 माह की दिबम दा सबक नल कांके टका एरि कुमुराङ बुल बुन मिर्चि মানে বিভিন্ন মানে অককো বেন্ডিয়ে গম দং এটাকা বেন্ডিয়ে বুল আইল দাগ এসা রাখবো এতে কুমুরাঙে গম জালি পেলাই রাখবো জালি ইমদাং নাই এরম এদি তিরি দাগ এদি সে না সে কুমুরা এতে বুল দে দুমাং কি এবম দাগ এতে চকুদি বতা রাখবো দে এই ইয়াম্পর লেটলক ইয়াম্পর কয়েব মানে অকল কয়ে না বলে লখিমপুর বুধবার বজাৰ অকলনে দে বলে সাপতি নতুন বজাৰ আচ্ছা আৰু ককল কোদাং নে বগি নদী আচ্ছা ঠিক আছে আকৌ কাকৈ বৃহস্পতি বজাৰ আকৌ চিয়াজুলি দেওবাৰ বজাৰ চিয়াজুলি লালপানী আচ্ছা ঠিকে আছে বাৰু নয়ে খুব মেহনত কৰি আছে নয়া ইরূপ কষ্ট মদুং বারো অডককে বিট দেম ন অক মানে কেনেকা প্রজাতির ভোট জলকীয়া আছে অক কোন প্রজাতি আমি ন কিনদাং নে আছে উজ্জমুখী না উজ্জমুখী ভোট উজ্জমুখী না উজ্জমুখী শিরো ও ভোট মাই আচ্ছা আচ্ছা আৰু পকাইছে অশোক শাল কুমুৰা 20 জোপা জোপা প্ৰতি সুবাক 3টা 4টা এদম পে এবম দুবই ইয়াম্পক আৰম্ভ হইব না কোনাম দম ইয়াম্পক আৰম্ভ হইব মানে কপনাম দে অকল কপনাম দে ইয়াম্পক নতুন আৰু প্ৰথম সেই এদেকাই এদে কোকান লাগবো এনে ৰেট কিমান কেন হোলসেল দো এদিক পে বিদাং না হোলসেল দো ৰেট মানে আপুদো 30 টকা পে না আপুদই আচ্ছা এনে মূল গাঙলিয়া ৰেট হলে তো 50 টকা যায় হোলসেল 30 টকা দিব আৰু মানে বজাৰত যাব আৰু এদে বল গিয়েব যাব আৰু তিলুগম দাগ আৰু লাগিল দাগ ও তিও দম বে ওপেনিং তো টাইট বে তিওসি মানে দপৰক কি রাং করে রাং tiom nang ne kore dang ne ngamdak ai acha tio gom dong tio dong ngol thoma tio dum ngade jike boy ene kiman bigar bitor ase nok kose bari se bagan kose 1 biga dolusa mati 1 biga dolusa 1 বিঘা দলুসা সুপাক মানে সে জিকে কো মেল লাগবো দে বুল দে তো টাকেইব বুল দেম জিকা দেম ইয়াম্পকলক বে কুমুৰা দেম আৰম্ভ হইব মার্কেটত যাব মার্কেটত নিব পৰাকে বেকে আয় কৰিছে অবদুব না দে জিকা বুল কুমুৰা এদে বুল যাব বে মিৰ্চি দেম তো কোনাঙাই দিব বগিনদী বজাৰত বে ভোট জলকীয়া মানে সিলেতো কোখাইব এটা জিকা সে চকে বলপ জিকেব তেলে জিকা লাগি আছে এইবিলাক কেক মানে চক কুমুৰা তাকে গম দং আদা সে দাপত দিয়া আছে দাপত আধা দিয়া আছে তাকে এমনাং নাঙল মিচিং এলে কাংকে টকা তিয় বে আতে জামচুল দং মুলো মাকো তিয় কছি নাই চক কিদিক মানে দনিছে আমসু মগে তিও কইন দম মাকা টকা এরে তিও লাগি আছে এইটো তিও সে মানে লেডাক দক না বাক 5 বাৰ কো বিকাব কোনামে সে এই যে জুপাৰ পৰা মা প্ৰতি জুপাৰ পৰা মানে 5 বাৰকে নিয়া হৈছে বজাৰত কাই মল মানে জুপা সে আই কামান না লেন্দা কোনা মানে 20 কেজি আহি যায় 30 কেজি আহি যায় काय मोल अंपक का नुक जिका से आए कमारे पुली कुम पुगी कुम आको
বি লুবম দুং আঙুল তাতবেক দুব সব মানে আঙুলো এটাই ভোট জলকীয়াৰ বাগান দুঙাই অকল ভোট জলকীয়াৰ বাগানে নহয় ইয়াত নানা তৰহৰ আছে কচু আছে আধা আপুনি তাত চাইডত চাব কেৰেলা আছে কেৰেলাৰ লগত কি আছে চাওক কলগছ এই বিভিন্ন তৰহৰ আপোনাৰ ৰঙালাও আছে ৰঘু গছৰ ফুলিও উঠাই থৈছে এইফালে চাইডত গছ আপুনি চাওক এনে কম মাটিৰ কম পৰিমাণৰ মাটিত তেখেতৰ যেনেকুৱা ধৰণৰ মেহনত মানে প্ৰডাকশ্যন কৰিব গৈ আছে আপোনালোকে চাওক এইটো কম মাটিত তেখেতে বিভিন্ন তৰহৰ আদা তিয়হ কোমোৰা জিকা ভোল ভোট জলকীয়া বিভিন্ন তৰহৰ প্ৰডাকশ্যন একেতে কচু লগাই থৈছে ভেন্দিও আছে মানে পোক পতংগ নিবাৰণৰ কাৰণে এইটো কওকচোন আইডিয়াটো একো মেডিচিন নাই আচ্ছা এইটো ন অকণমান কৈ দিয়ক কি বস্তু তাত দালি দিয়া আছে কি আছে ভিতৰত বস্তুৰে মানে মছলা জাতীয় বস্তু এটা আছে গছৰ বাকলি লেখীয়া এইটো ক'ত পায় এইটো বজাৰত পায় মানে নামটো ক'ব নেকি নামটো বিশেষভাৱে জনা নাই জানিলো আৰু কৈছে বস্তু স্প্ৰেয়াৰ নকৰি লৈ চেম্পা তুষাল মেমলত মানে তাৰ পৰা পোক পতংগ নিবাৰণ কৰিব পাৰে নাহে বৰল তাফম কৰি না আইৰম মানে টেংকা পৰা গুণ কৰি ইয়াতে হজম হৈ যায় আৰু নিজে নিজে আহি যাব এইটো দিয়াৰ লগে লগে গোটেই পোক পতংগ ইয়াতে জমা হৈ থাকিব ঠিক আছে ধুনীয়া কথা আচ্ছা আপুনি তাত ভেন্দিও লগাই থৈছে ভেন্দি আছে ৰঙালাও লাগি আছে তলত হয় মদাৰ গছো আছে ইমলু গছ আছে সেয়া ৰঙালাও ৰঙালাওৰ গুটি বনৰ ভিতৰত আছে আপোনালোকে মনিবই পৰা নাই কি জানি এইফালে বাৰু ঠিক আছে চুটি চাপৰ বেচিব পাৰিব আৰু লাগি আছে অলপ ভিটামিনৰ অভাৱ হৈছে ভিটামিন অভাৱ হৈছে ভেন্দি লেডিজ ফিংগাৰ হয় লেডিজ ফিংগাৰ লাগি আছে কালিৰ পৰা লৈ যাব আৰু জেগাত Ada kapung pelang asam bikiat. Ngulu agin lutat. Agin lutat so ngulu ada je bud mirsem kaboe. Mane dopodongan ne. Mane besi vitamin jukto. Besi vitamin jukto. Yate pabo mane Nagaland Arunachal ba. Eto ki asile? Pesbin sao. Semgom kodu pan. Sem kodu ei pesbin. Kaya malo aye kamano be karak se pekal kamala aidak narosar kal kan kitoka. Sebula aye da pom da. Arang arabu dugom da. Hoy. আর বস্তাত কি আছে বস্তা আছে আকু সুবা বাৰিকা ভোট জলকীয়া না ইয়াত কিবা কৰিবই সে ভোট জলকীয়া আছে কাটি ও নয় আমি ক'ব লগা থাকিলে ভোট জলকীয়া প্ৰজাতিবিলাক কি আছে একদম প্ৰিয় দৰ্শক আপোনালোকে আমাৰ চেনেলটো নিশ্চয় চাই আছে আপোনালোকে আজি চাব আমি বগী নদীৰ এখন গাঁও বিডিয়া বুলি কয় বিডিয়া গাঁৱৰ এখন পথাৰলৈ আমি আহি আছোঁ এইখন পথাৰত এজন অপল খেতিয়ক আছে এই অপল খেতিয়কগৰাকীনো কি কৰি আছে পথাৰত এখেতে গৈ কি কৰে এখেতৰ পৰা আমি জানিব বিচাৰিম আজি জানিব বিচাৰিম আপোনালোকে চাব এখেতে এক বিঘা মানে সামথিং 1 বিঘা আছে মাটিৰ পৰিমাণটো 1 বিঘা টাৰ্গেট আমি ধৰি লৈছোঁ 1 বিঘা আছে 1 বিঘা মাটিৰ ভিতৰত এখেতে বিভিন্ন তৰহৰ ইয়াত আগ পাচলি লগাই থৈছে এখেতে কি লগাইছে কেনেকা প্ৰজাতিৰ বস্তু লগাইছে এখেতৰ পৰা আমি নিজ মুখে শুনিম আৰু এখেতে মাহৰ ভিতৰত বা বছৰটোৰ ভিতৰত কিমান টকা উপাৰ্জন কৰিব পাৰে ইয়াৰ পৰা এই কথাটো আপোনাৰ পৰা জানিব বিচাৰিছোঁ আমি ইয়াতে মানে মূল অকল দুটা জাতিৰ জলকীয়া লগাইছোঁ জলকীয়া মানে কি জলকীয়া ভোট জলকীয়া ৰাজা আৰু ৰাণী হয় লগতে আৰু এই কণ জলকীয়া হয়
কণ জলকীয়া আপোনালোকে চাওক, এইটো আমাৰ কেমেৰা পাৰ্চন, আমাৰ ৰিপৰ্টাৰ আছে, এই কণ জলকীয়া দেখাব, ইয়াতে আছে। কণ জলকীয়া খালে আপোনাৰ মানে পেটৰ বিষ নহয়, বেমাৰ আজাৰ নহয়, এইটো কণ জলকীয়া বুলি কয়। আৰু ভোট জলকীয়া 2 প্ৰজাতিৰ আছে, ৰজা আৰু ৰাণী। আপোনালোকে নিশ্চয় আজিয়ে প্ৰথম শুনিছে ভোট জলকীয়া বুলি, সকলোৱে জানে, কিন্তু ভোট জলকীয়াৰ যে ৰজা আৰু ৰাণী থাকে এই কথাটো আপোনালোকে আজিলৈকে শুনা নাছিলে। এখেতে কৈছে যে ভোট জলকীয়া 2টা প্ৰজাতিৰ এখেতে বাৰীত লগাই থৈছে, এটা হ'ল ৰজা, এটা ৰাণী। আৰু তাৰোপৰি আৰু জলকীয়া বিভিন্ন প্ৰজাতিৰ জলকীয়া আপুনি লগাই থৈছে বাৰীত। কি জলকীয়া আছে? লগতে আৰু এই কিবা সূৰ্যমুখী জলকীয়া, সূৰ্যমুখী জলকীয়া এডৰা, তাৰপিছত বাদ বাকী 12কমান ভোট জলকীয়া টোটেল হয়। তাৰ লগতে কণ জলকীয়া আৰু দুবিধ আছে, এবিধ বগা টাইপৰ, এবিধ ক'লা টাইপৰ। তাকে ক'লাটোৰ ভিটামিন কেনেকা, বগাটোৰ ভিটামিন কেনেকা, বিশেষ ডিফাৰেঞ্চটো কেনেকা হয়? বিশেষ ভিটামিন বুলি ক'বলৈ হ'লে ক'লাটোৰ ভিটামিন ভাল। ৰাইট, ক'লাটোৰ ভিটামিনটো বেছি ভাল, ক'লাটোৰ ভিটামিনটো খুব জ্বালা, পেটৰ অসুখ বিসুখ নহয়। বগাটো অকণমান জ্বালাটো কম, বেছি খালে পেটত অকণমান বিষ ধৰে। গতিকে আপোনালোকে খাব, মনত ৰাখিব, এইটো ক'লা জলকীয়াৰ যিটো কণ জলকীয়া এইটোৱে খাব। তাৰপাছত এখেতে এই জলকীয়াই নহয়, আপোনালোকে চাই আছে, আমিতো অলপ আগত আপোনালোকক দেখাইছোঁ যে ইয়াত আছে পেচবিন আছে, ভেন্দি আছে, জিকা, লাও, কোমোৰা, ৰঙালাও, কল, কচু, বিভিন্ন তৰহৰ আপোনাৰ এইটো গছ গছনিলৈকে এখেতে ৰোপণ কৰি গজাইছে। এখেতৰ বিভিন্ন ধৰণৰ ইয়াত প্ৰজাতি এখেতে আৱিষ্কাৰ কৰিব লৈ আছে। এখেতে এই বাগানটো পাতি এখেতে ইয়াৰ পৰা স্বাৱলম্বী হ'বলৈ গৈ আছে। আপুনি মোটামুটিভাৱে এইকণ 1 বিঘা ওচৰা ওচৰি মাটিৰ পৰিমাণৰ আপুনি এই খেতিটো কৰি আপুনি মাহটোৰ ভিতৰত বা বছৰটোৰ ভিতৰত কিমান টকা উপাৰ্জন কৰিব পাৰে? মই ভাবিছোঁ মানে 1 বিঘা 10 লোচা মাটিত বিধে মানে পচল লগাই থৈছোঁ। এডোখৰ লগাইছোঁ তিয়হ, 1 টুকুৰা লগাইছোঁ জিকা, 1 টুকুৰা লগাইছোঁ চাল কোমোৰা, জহা ভোল, এনেকৈ আকৌ এবিঘা ওচৰা ওচৰিকৈ এনেকৈ সূৰ্যমুখী জলকীয়া, ভোট জলকীয়া। তাৰে মই ভাবিছোঁ মানে নিবনুৱা হৈ থকাতকৈ এনেকুৱা যিবিলাক বাৰী কৰি উপাৰ্জনমুখী হ'ব লাগে, মাহেকত মানে কমেও 1 লাখ টকা উপাৰ্জন কৰিম বুলি মই চেষ্টা কৰি বাৰী আৰম্ভ কৰা হৈছে। আচ্ছা, আপোনাৰ বাৰীটো আৰম্ভ কৰা কিমান দিন হৈছে? মোৰ আৰম্ভ কৰা আজি তাৰিখলৈকে 3 মাহ 3.5 মাহ হৈছে মাত্ৰ। ইয়াতে আপুনি 3.5 মাহৰ ভিতৰত, 4 মাহ ধৰিছোঁ আমি, 4 মাহৰ ভিতৰত আপুনি কিমান টকা ইনকম কৰিব পাৰিছে ইয়াৰ পৰা, জলকীয়াৰ পৰা? এতিয়ালৈকে 80,000 প্ৰথম আৰম্ভণিৰ পৰা। 80,000। গতিকে আমি আপোনালোকক শুভবাৰ্তা জনাবলৈ পাই সুখী হৈছোঁ আৰু এখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এখেতে এই 3 মাহৰ ভিতৰত 80,000 টকা ইনকম কৰিবলৈ এখেতে গৈ আছে। গতিকে আৰু এখেতৰ ইয়াত প্ৰডাকশ্যন আপোনালোকে দেখিলে আচৰিত হ'ব। আপোনালোকে চুটি চাপৰ জলকীয়া দেখিব, বহুত গুটি আছে। চুটি চাপৰ আপুনি পেচবিন দেখিব, বহুত গুটি আছে। চুটি চাপৰ আপুনি দেখিলে অথনি তিয়হ, বহুত গুটি আছে। গতিকে এখেতৰ ইয়াত বহুত টকাৰ ইনকম আছে, লাখ টকাৰ ইনকম আছে। জিকা, ভোল, চাল কোমোৰা, তেনেকুৱা তিয়হ বহুত লমালমে লাগি আছে। এখেতে বহুত টকাৰ ইনকম ইয়াৰ পৰা কৰিব পাৰিব বুলি আমি আশাবাদী। আৰু আপোনাৰ এই বাৰীটো আৰু ভৱিষ্যত কেনেকুৱা ধৰণৰ আপুনি সম্প্ৰসাৰণ কৰিব বিচাৰে, এই ক্ষেত্ৰত আপুনি কওক, কি কৰি আপুনি চলিব আৰু কেনেকুৱা বাগানটো আপুনি কেনেকুৱা সম্প্ৰসাৰণ কৰিব? পাছলৈ মই এইটোৱে ভাবিছোঁ যে প্ৰতিটো বিধত ভোট জলকীয়াবিলাক যে ধৰি লোৱা, ভোট জলকীয়া 2টা জাতিৰ ভোট জলকীয়া, মই ভাবিছোঁ অহা বছৰৰ পৰা এক্সট্ৰাকৈ ধৰক ভোট জলকীয়া এবিধ আছে ৰাজা, এবিধ আছে ৰাণী, এবিধ আছে কণ জলকীয়া ক'লা জাতটো, এবিধ আছে কণ জলকীয়াৰ বগা জাতটো। তাতে মই আধা বিঘা চিষ্টেম কৰিম বুলি অহা বছৰকে। মানে ইয়াতকৈ আৰু মানে বেছি বহল কৰিব ন? ইয়াতকৈ বহল। ধুনীয়া কথা, শুভবাৰ্তা এখেতে দিছে। আমি এইখিনিতে আপোনাৰ পৰা জানিব বিচাৰিম, আপুনি চৰকাৰৰ তৰফৰ পৰা নতুবা আমাৰ MSCৰ তৰফৰ পৰা কিবা এটা আৰ্থিক অনুদান পাইছে নেকি তেনেকুৱা কৰিবৰ কাৰণে বাগানটো? তেনেকুৱা একো মই যোগাযোগ কৰা নাই, আৰু নিজাববীয়াকৈ কৰি আছে? নিজাববীয়াকৈ কৰি আছোঁ। আপুনি ইয়াত এইটো বাগান কৰিবলৈ যাওঁতে নিজৰ মূলধন কিমান খৰচ কৰিব লগা হৈছে? এতিয়া 50,000 মান নিজৰ খৰচ। তাৰে মানে 80,000ত 50 - 80 - 50 গ'লে কিমান থাকিলে?
30,000 টকা একেটোৰ মানে এতিয়া প্ৰফিটত আহি আছে গতিকে এইটোতো বেয়া কথা হোৱা নাই আৰু আহিব লগা লাখ লাখ টকা আহিব একেটোৰ আপোনালোকে দেখিছে 1 বিঘা ইয়াত একো বস্তু দেখা নাই যদিও আপোনালোকে চাব ইয়াৰ পৰা লাখ লাখ টকাৰ একেতে উপাৰ্জন কৰিব আৰু ধুনীয়াকৈ ঘৰখন ভৰণ পোষণ দিব পাৰিব একেতে আমি আশা কৰিছোঁ আপুনি এনেকৈ এই বাগানখন পাতি আপুনি ধুনীয়াকৈ ঘৰখন চলাওক আপোনাৰ এই সাধকতো আৰু 2 এজনক আপুনি দেখাবৰ কাৰণে চেষ্টা কৰিব আপুনি এই ক্ষেত্ৰত কি ক'ব আৰু আপুনি এতিয়া আমাক দেখাব লাগে যে ৰাণী ভোট জলকীয়া আৰু ৰাজা ভোট জলকীয়া কোনটো আপুনি ডিফাৰেঞ্চ কোনটো এইটো দেখাই দিয়ক আচ্ছা আমাক লাগিব এইটো ৰাইজেও চোৱা নাই এইটো ভোট জলকীয়া ৰাজা ভোট জলকীয়া ইয়াৰ জ্বালাটো কেনেকা ভিটামিন টেষ্টিটো কেনেকা ইয়াৰ জ্বালাটো ৰাণীটোতকৈ অকণমান কম টেষ্টিটো কম কিন্তু ৰাণীটো জ্বালাটো বেছি টেষ্টিটো বেছি গতিকে এতিয়া ৰাণী চাবলৈ যাম আমি গতিকে ইয়াত বেঙেনাও আছে বেঙেনাৰ কথাটো আমি নক'লোঁ বেঙেনাও আছে অমিতা গছো আছে চাওক ইয়াত মানে একেতে যিমান পাৰিছে এই কিবাও লগাই থৈছে কি বুলি কয় তামোলৰ গছ একেতৰে এইটো টঙিগড় ইয়াতে একেতে মানে স্প্ৰেয়াৰ কৰি পিনি এইটো পকিব লৈছে ইয়াৰ ভিটামিন বেলেগ লখিমপুৰ জ্বলাও বেছি ভিটামিনটো বেলেগ ৰাজাটোতকৈ ভিটামিনটো বেলেগ হয় আৰু ছালটো অকণমান ডাঠ ৰাজাটো পাতল আছে আচ্ছা ভোট জলকীয়াৰ ছাল ডাঠটো বেছি ভাল নে পাতলটো বেছি ভাল বিশেষ পাতলটো বেছি ভাল বুলি কয় মানে আমি খায়ো পাইছোঁ পাতলটো ভাল বুলি জানো কিন্তু এতিয়া আমি যি পালোঁ ৰাণীৰ ছালটো ডাঠ কিন্তু খাই ভাল লাগে গতিকে তাৰ ভিটামিনটো আপোনালোকে বেছিকৈ পাব গতিকে আপুনি ভোট জলকীয়া কিনিবলৈ গ'লে কি কৰিব লাগিব ৰাণী ভোট জলকীয়া দিয়ক বুলি আপুনি ক'ব লাগিব গতিকে ইয়াত ৰাণী জলকীয়াৰ ভোট জলকীয়াৰ ভিটামিনটো অলপ বেছি এইটো বগা যে জলকীয়া দেখিছে আপোনালোকে এই বগা জলকীয়াৰ ভিটামিনটো অলপমান কম কিন্তু হ'লেও বেছি কম নহয় এইটো বেছিকৈ জ্বালা হয় আৰু কি আছে আপোনাৰ দেখাই দিয়ক বাগানটোত কি কি আছে আমি আপোনাৰ ৰাণী জলকীয়া এটা লৈ যাম বাৰু ৰাণী জলকীয়া এটা নিম ৰাজাটো নালাগে আৰু ধৰা ৰাজাটো আমি নিজে ৰাজাই আৰু এইবিলাক চাওক আপোনালোকে চাওক এইটো খুব চাপৰ ভোট জলকীয়া তাৰপাছত হেৰি ৰাজা এইবিলাক বগা ভোট জলকীয়া ৰাজা কৃষ্ণ ৰ'ব দেই চাওক এখেতে খুব মানে কষ্ট কৰিছে এইফালে এখেতে এইটো ৰাণী বুলি নকয় মানে এইটো ভোট জলকীয়াৰ একেবাৰে মিহি জাতটো মানে চেপেটি ভোট জলকীয়া বুলি ক'ব পাৰি ইয়াৰ টেষ্টিটো কেনেকুৱা ইয়াৰ ভিটামিনটো বেলেগ আছে জ্বলাও বেলেগ আছে হয় ঠিক আছে বাৰু ধন্যবাদ আমি পৰৱৰ্তী সময়ত কিটো নিবনুৱাই বাগান পাতি জীৱিকা নিৰ্বাহ কৰি আছে পৰিয়ালবিলাকক ভৰণ পোষণ দি আছে সময়ত আমি আৰু বেলেগ এনেকুৱা আমাৰ শিক্ষিত নিবনুৱা খেতি কৰি আছে বাগান পাতি আছে এখেতসকলৰ ওচৰলৈ আমি যাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকক এনেকুৱা ধৰণৰ বতৰা দিবৰ কাৰণে আমি চেষ্টা কৰিম এতিয়া আমি এখেতৰ পৰা এইটো কথাই জানিব বিচাৰিছোঁ আপুনি কওক আপুনি যে এইখন বাগান পাতিব লাগে বুলি আপুনি যে এটা মনৰ সিদ্ধান্ত এটা ল'লে ইয়াৰ আঁৰত কিবা এটা আপোনাৰ ব্যক্তি পৰামৰ্শ দিয়া কোনোবা এটা আপোনাক উদ্যোগ লোৱা মানুহ আছে নেকি ব্যক্তি বিশেষ আছে নেকি তেনেকৈ উদ্যোগ দিয়া কোনো মানুহ নাই মই ভাবিছোঁ যে নিবনুৱা হৈ থকা অৱস্থাত আমি কি কৰি খাম কেনেকৈ জীয়াই থাকিম ছোৱালী পোহপাল দিব লাগিব ল'ৰা ছোৱালী ঘৰৰ সংসাৰ আছে হয় চলাবতো লাগিব ভাবিছোঁ মই লাহে এনেকৈ বাৰী কৰিলে বা এটা খেতি যদি বছৰেকত কৰোঁ বা ভোট জলকীয়া খেতি কৰোঁ তেতিয়াহ'লে বছৰেকত ল'ৰা ছোৱালীও পঢ়াব পাৰিম নিজেও চলাব পাৰিম ঘৰখনকো চলাব পাৰিম তেনেকৈ ভাবিহে তাৰমানে এইখন বাৰী আৰম্ভ কৰা হৈছোঁ হয় ঠিক খুব ধুনীয়া কথা হয় আপুনি আগতে এইটো বাগান যে আপুনি নকৰাৰ আগতে আপুনি কেনেকৈ চলিছিলে কি কামত জড়িত হৈ আছিলে একো কামত জড়িত নাই খেতিৰ ওপৰত এনেকৈ বাৰী একো নাছিলে তথাপিতো খেতিৰ ওপৰত আচ্ছা আমি এইটো কথা আপোনাৰ পৰা জানিম এজোপা ভোট জলকীয়াত আপোনাৰ কিমান গুটি হয় কেনেকুৱা ধৰণৰ কিমান এজোপাৰ পৰা আপুনি ইনকম কৰিব পাৰিব এইটো আনুমানিক এটা আপোনাৰ ধাৰণা এটা কওকচোন এজোপাত
এজোপাত মোৰ আপোনাৰতো idea এটা আহি আছে, মোৰ বজাৰত আইডিয়া কিবা এটা মতে কৈছে। ৰাণী জলকীয়াটো 300 পৰা 250 লৈকে একজোপাত হয়। আপুনি কিমান জোপা আছে বুলি কৈছিলে? 12 জোপা 12 জোপা। হয় হয়। তাৰপিছত ৰাজাটো হৈছে বেছি নালাগে 150 পৰা 200 লৈকে লাগে। হয় ৰাজাটো হয়। হয় ঠিক ৰাজাটো তেনেকৈ হ'ব, লাগে। ধন্যবাদ। আমি এখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ, এখেতে লাগি থাকক। এখেতৰ মানে বাইদেউগৰাকীও খুব ব্যস্ততাৰে মানে কিবা কৰি আছে। আপোনালোকে চাব এখেতে বন নিৰাই আছে। এখেত দুয়োগৰাকীয়ে এনেকৈ ভীষণ কষ্ট কৰি আছে, ভীষণ কষ্ট বুলি ক'ব লাগিব। এখেতৰ বন খুব আৰুৱা মাটি। আপুনি বাইদেউ কওক, আপুনি এইটো বাগানৰ ন্যস্ততা কি আপোনাৰ মনটো কেনেকুৱা